মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 9 ইংলিছৰ যেটো 7 নম্বৰ চেপ্টাৰ আছে ৰিচ ফৰ দা টপ। এই চেপ্টাৰটোৰ লগত যেটো জড়িত কবিতা আছে অন কিলিং এ ট্ৰী, এই কবিতাটিৰ প্ৰশ্নৰ উত্তৰ কেইটা। ঠিক আছে, তোমালোকক এই দুটা কবিতা দিছে, এটা হৈছে অন কিলিং এ ট্ৰী আৰু এটা হৈছে অনলি ট্ৰিজ। ঠিক আছে, এই দুটা কবিতা দিছে। তো প্ৰথম কবিতা যেটো আছে অন কিলিং এ ট্ৰী, এই কবিতাটোৰ সৈতে বহুত কেইটা প্ৰশ্ন জড়িত হৈ আছে, মানে বহুত কেইটা প্ৰশ্ন দিছে কবিতাটোৰ লগত। গতিকে প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক আজি মই দেখাই দিম আৰু তোমালোকৰ কাৰণে কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ লিখি আনিছো, যাতে কবিতাৰ ভিতৰৰ পৰা যদি কোনো প্ৰশ্ন হুদে তেতিয়াহলে সেই প্ৰশ্নৰ উত্তৰবিলাক যাতে তোমালোকে পৰীক্ষাত লিখিব পাৰা। ঠিক আছে, তাৰমানে তোমালোকৰ কাৰণে মই কিছুমান এডিশনাল বা অতিৰিক্ত প্ৰশ্ন উত্তৰ লিখি আনিছো। ঠিক আছে, আৰু তোমালোকৰ অনুলিখিত যি 7টা প্ৰশ্ন দিছে গুটিকেইটা প্ৰশ্ন উত্তৰ মই ধুনীয়াকৈ লিখি আনিছো আৰু শৰ্টকৈ লিখি আনিছো। ঠিক আছে ষ্টুডেন্টস, গতিকে তোমালোকে ভিডিঅটো একেবাৰে শেষলৈকে চাই থাকিবা। ওকে, তোমালোকে অন কিলিং এ ট্ৰী এই কবিতাটো পঢ়িবা। এই কবিতাটো এজন ভাৰতীয় ৰাইটাৰে লিখিছে, এজন ভাৰতীয় কবিয়ে লিখিছে আৰু তেখেতৰ নাম হৈছে জীৱ পাটেল। ঠিক আছে, জীৱ পাটেল যিয়ে এই কবিতাটো লিখিছে অন কিলিং এ ট্ৰী। ঠিক আছে, তো কবিতাটো তোমালোকে পঢ়িবা। ঠিক আছে, সেইটো এটা ইমোশনাল টাইপৰ কবিতা হয়, এটা সেনসিটিভ কবিতা হয়। ঠিক আছে, কবিতাটো তোমালোকে পঢ়িবা। বেছিক এটা কোৱেশ্চন দিয়া নাই, মাত্ৰ 7টা কোৱেশ্চন দিছে আৰু এটোৰ হতে কোনো গ্ৰামাৰ জড়িত হৈ থকা নাই, মানে গ্ৰামাৰৰ ওপৰত কোনো প্ৰশ্ন দিয়া নাই। ঠিক আছে, গতিকে একেবাৰে শৰ্ট হ'ব ভিডিঅটো শেষলৈকে চাই থাকিবা আৰু প্ৰশ্নটো বিলাক বহুত শৰ্টকৈ লিখি অনা হৈছে তোমালোকৰ কাৰণে। ঠিক আছে, গতিকে ধৈৰ্য ধৰি একেবাৰে শেষলৈকে চাই থাকিবা। ওকে, গতিকে প্ৰশ্নটো তোমালোকে ইয়াত পাই যাবা। তো প্ৰথমে তোমালোকক দিছে থিংকিং এবাউট দা পম, তোমালোকক কবিতাটোৰ বিষয়ে ভাবিবলৈ দিছে প্ৰথমে। ঠিক আছে, তাৰমানে তোমালোকে কবিতাটো পঢ়িবা, পঢ়িলে এইটো বুজি পাবা ন, আৰু বুজি পালে প্ৰশ্ন উত্তৰবিলাক ইজিলি মনত ৰাখিব পাৰিবা। ঠিক আছে, গতিকে কবিতাটো পঢ়ি মুখস্থ কৰি পেলাবা আৰু বুজি লবলৈ চেষ্টা কৰিবা। ঠিক আছে, এইবিলাক বুজি ললে মানে বেছি কোৱেশ্চন দিয়া নাই। ঠিক আছে, কোৱেশ্চনবিলাক আনসাৰ লিখা একেবাৰে ইজি হ'ব, গতিকে তোমালোকে পঢ়ি বুজি লবলৈ চেষ্টা কৰিবা। ঠিক আছে, আৰু স্কুলত শিক্ষক আছে, তেখেতসকলেতো বুজাবই, আৰু যদি তোমালোকৰ বুজাত অসুবিধা হয় তেতিয়াহলে মোক কমেন্ট কৰিবা, মই ধুনীয়াকৈ তোমালোকক কবিতাটো ভিডিঅ'ত মানে এটা ভিডিঅ' বনাই সেপাৰেটলি বেলেগকৈ এটা ভিডিঅ' বনাই তাত বুজাই দিম। ঠিক আছে, গতিকে তোমালোকে কমেন্ট কৰিবা দৰকাৰ হলে, আৰু তোমালোকৰ নেক্সট কোনটো চেপ্টাৰ দৰকাৰ সেইটো মোক কমেন্ট কৰি জনাবা, মই সেইটো চেপ্টাৰৰ ওপৰত ভিডিঅ' বনাম। ওকে, তো তোমালোকক 1 নম্বৰ কোৱেশ্চনটো দিছে ক্যান এ সিঙ্গল জেব অফ দা নাইফ কিল এ ট্ৰী, why not? ঠিক আছে, এটা তোমালোকক কৈছে মানে আমি যদি গছ এটা কাটি পেলাও বা কোঠাৰেৰে গছ এটাক যদি এটা কুক মাৰি দিও তেতিয়াহলে গছডাল মৰি যাব নেকি? ঠিক আছে, গছ এটাক মাৰিবৰ কাৰণে এইখিনি যথেষ্ট নেকি? নহয়, গছ এটাক মাৰিবৰ কাৰণে কি কৰিব লাগিব, গছডাল একেবাৰে মাটিৰ পৰা উভালি পেলাব লাগিব। ঠিক আছে, উভালি পেলাই তাৰ পিছত ৰ'দত শুকাব লাগিব, তাৰ পিছতহে গছটো মৰিব। ঠিক আছে, গছ এটা কাটি দিলে তাৰ পৰা য'ত কাটিবা তাৰ পৰা আকৌ ঠাল ঠেঙুলি ওলাই নতুনকৈ গছটো আকৌ ডাঙৰ হৈ যাব। গতিকে গছ এটা কাটিবৰ কাৰণে গছটোক একেবাৰে মাটিৰ পৰা উভালি পেলাব লাগিব। ঠিক আছে, কাৰণ মাটিৰ তলৰ পৰাই গছটোৱে নিউট্ৰিশন পায়, পানী পায়। ঠিক আছে, মিনাৰেলছ পায়, গতিকে গছ এটা কিল কৰিবৰ কাৰণে মাৰিবৰ কাৰণে একেবাৰে উভালি পেলাব লাগিব। ঠিক আছে, এইটোৱে কবিয়ে তোমালোকক এক ক'ব বিচাৰিছে। কবিয়ে বেসিক্যালি কবিতাটো জৰিয়তে তোমালোকক কি ক'ব বিচাৰিছে জানা, আমাক যেনেকৈ আমাক যেনেকৈ কোনোবাই আঘাত কৰিলে বা কিবা বস্তুৰ যদি আমাৰ শৰীৰৰ কোনো অংগ কাটি যায় তেতিয়াহলে আমাৰ কেনেকুৱা পেইন ফিল হয়, আমাৰ যেনেকৈ ব্লাড ওলাই তেনেকৈ গছৰো ব্লাডৰ নিচিনা এটা সাবস্টেন্স ওলাই আৰু গছেও পেইন ফিল কৰে। ঠিক আছে, গতিকে যেহেতু গছ জীৱ হয়, হয়নে, গছ জীৱ হয়, গতিকে আমি গছক হাৰ্ম কৰিব নালাগে, গছক আমি কষ্ট দিব নালাগে, গছ কাটিব নালাগে, পাৰিলে গছ ৰুবহে লাগে। আৰু গছ আমাৰ প্ৰকৃতিৰ কাৰণে কিমান ইম্পৰ্টেন্ট হয় মই তোমালোকক সদায় কৈয়ে থাকো। ঠিক আছে, গছ নহলে আমি জীয়াই থাকিব নোৱাৰিম, গতিকে গছ বহুত ইম্পৰ্টেন্ট হয়। গতিকে তোমালোকে গছ কেতিয়াও পৰাপক্ষত নাকাটিবা আৰু পৰাপক্ষত তোমালোকে গছ ৰোপণহে কৰিবা। ঠিক আছে, গছ ৰোপণ কৰিব লাগে, কাটিব নালাগে। ঠিক আছে, কাৰণ গছেও কষ্ট ফিল কৰিব পাৰে। ওকে, সো ষ্টুডেন্টস তোমালোকে আনসাৰ লিখিব লাগিব নো এ সিম্পল জেব অফ নাইফ ক্যান নট কিল দ্য ট্ৰী ইফ ইটস root is not removed from the earth it will sprout again. ঠিক আছে, গছ এটাক কবি মানে ইয়াত ইমোশনালি কৈছে যে গছ এটাক বাৰে বাৰে কাটাতকৈ একেবাৰে উভালি পেলোৱা। ঠিক আছে, তথাপিও গছক কষ্ট দি নাথাকিবা, কাৰণ গছৰো প্ৰাণ আছে, গছেও কষ্ট ফিল কৰিব পাৰে। ঠিক আছে, ইয়াত কবিয়ে ইমোশনালি কৈছে তোমালোকক, তাৰমানে তোমালোকক বুজাব বিচাৰিছে যে কেতিয়াও গছ নাকাটিবা, গছৰ ডাল ঠেঙুলি এইবিলাক কাটি নিদিবা, কাৰণ গছেও কষ্ট ফিল কৰিব পাৰে। এইটো ইয়াত লিখকে কবিয়ে তোমালোকক ক'ব বিচাৰিছে। ঠিক আছে, ইয়াত কিন্তু তোমালোকক একচুয়ালি গছ এটা কেনেকৈ কিল কৰিব লাগে, কেনেকৈ মাৰিব লাগে সেইটো শিকাব বিচৰা নাই। ঠিক আছে, ওকে,
নেক্সট 2 নম্বৰ তোমালোকক দিছে how has the tree grown to its full size list the words suggestive for its life and activity ঠিক আছে তো বৃক্ষবিলাক যে আছে গছবিলাক যে আছে এইবিলাক কিমান ডাঙৰ ডাঙৰ ন তো এই ডাঙৰ ডাঙৰ যে গছবিলাক হৈ গৈছে কেনেকৈ হৈছে এটা সৰু গুটিৰ পৰা এটা সৰু গছৰ পুলিৰ পৰা ইমান ডাঙৰ ডাঙৰ যে গছ হৈ যায় কি কেনেকৈ হৈ যায় কাৰণ ইহতে মাটিৰ পৰা নিউট্ৰিয়েন্টস লয় মিনাৰেলস লয় পানী লয় সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰি হালক সংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে খাদ্য প্ৰস্তুত কৰে ঠিক আছে এনেকে বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰে উদ্ভিদে আৰু এনেকৈ খাদ্যবিলাক গ্ৰহণ কৰি সানলাইট গ্ৰহণ কৰি এয়াৰ গ্ৰহণ কৰি ঠিক আছে মাটিৰ তলৰ পৰা পানী লৈ মিনাৰেলস লৈ উদ্ভিদবিলাক ডাঙৰ হয় গতিকে স্টুডেন্টস তোমালোকে লিখিবা the tree has grown to its full size gradually মানে লাহে লাহে slowly it has observed years of sunlight air water and minerals to reach this stage ঠিক আছে এইটো স্টেজ পাবৰ কাৰণে উদ্ভিদবিলাকে কি কৰিছে বছৰ বছৰ ধৰি কি কৰিছে সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰিছে বায়ু ব্যৱহাৰ কৰিছে অৰ্থাৎ বায়ু থকা কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰিছে ওৱাটাৰ ব্যৱহাৰ কৰিছে মাটিৰ তলৰ পৰা মিনাৰেলস লৈছে হয়নে তো এইবিলাক তোমালোকে এইদৰে ধুনীয়াকৈ লিখিবা উত্তৰবিলাক একেবাৰে শৰ্ট হয় একেবাৰে শৰ্ট হয় ঠিক আছে তোমালোকৰ কাৰণে এটা ভিডিও বনাবৰ কাৰণে মই 2-3 দিন লগাই দিও উত্তৰবিলাক প্ৰিপেয়াৰ কৰিবৰ কাৰণে উত্তৰবিলাক তৈয়াৰ কৰিবৰ কাৰণে ঠিক আছে গতিকে ভিডিওবিলাক লাইক কৰিবা তোমালোকে আৰু অলপ বেছি সাপোৰ্ট দেখুৱাবা ঠিক আছে বন্ধু বান্ধৱী সকললৈ শেয়াৰ কৰি দিব ভিডিওবিলাক আৰু যোনে সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি লোৱা ঠিক আছে তো স্টুডেন্টস এতিয়া তিনি তোমালোকক দিছে what is the meaning of bleeding bark what makes it bleed ঠিক আছে তো স্টুডেন্টস যেতিয়া মানুহৰ শৰীৰৰ কোনো অংগ কাটি যায় তেতিয়া সেই অংগৰ পৰা ব্লাড ওলাই তেনেকৈ যদি গছক এটা কুপ মাৰি দিয়া হয় ঠিক আছে কোঠাৰিৰে কুপ মাৰি দিয়া হয় বা বেলেগ কিবা যদি কুপ মাৰি দিয়া হয় তেতিয়া হলে তাৰ পৰা এটা সাবষ্টেন্স ওলাই ঠিক আছে আৰু হেতুকেই ইয়াত ৰাইটাৰে ব্লিডিং হোৱা বুলি কৈছে ব্লাড ওলোৱা বুলি কৈছে তেজ ওলোৱা বুলি কৈছে তাৰ মানে আমি যেতিয়া কষ্ট পাও যেতিয়া আমাৰ শৰীৰত কাট লাগি যায় তেতিয়া কি হয় ব্লাড ওলালে আমি কষ্ট পাও তেনেকৈ উদ্ভিদবিলাকে কষ্ট ফিল কৰে ঠিক আছে হেতু কাৰণে এটা বগা সাবষ্টেন্স ওলাই উদ্ভিদৰ দেহৰ পৰা উদ্ভিদৰ পৰা ঠিক আছে যত কটা হয় তাৰ পৰা ওকে সো আনসার লিখিবা when trees are cut a liquid comes out from its bark it is being referred as bleeding bark if any part of the human body is cut it starts bleeding in the same way the liquid substance comes out from the branch of a tree the human beings x মানে কুঠাৰি makes it bleed ঠিক আছে okay students এতিয়া সাইড তোমালোকক দিছে the poet says no in the beginning of the third stanza what does he mean by this ঠিক আছে third stanza আৰম্ভণিত ৰাইটাৰে নো বুলি কৈছে কিয় নো বুলি কৈছে তেওঁ এটা কি বুজাব বিচাৰিছে তাৰ মানে কবিয়ে বা ৰাইটাৰে এইটো দ্বাৰা কব বিচাৰিছে যে আমি উদ্ভিদবিলাকক কাটিলে উদ্ভিদবিলাক মৰি নেযায় ঠিক আছে উদ্ভিদবিলাকক মাৰিবৰ কাৰণে একেবাৰে উভালি পেলাব লাগিব তাৰ পিছত ৰ'দত শুকাব লাগিব ঠিক আছে তাৰ মানে নো দ্বাৰা তেখেতে কব বিচাৰিছে যে উদ্ভিদবিলাকক কাটিলে মৰি নেযায় ঠিক আছে উদ্ভিদবিলাক মাৰিবৰ কাৰণে গছ এটাক মাৰিবৰ কাৰণে কিল কৰিবৰ কাৰণে কেৱল কাটাটোই এনাফ নহয় যথেষ্ট নহয় ঠিক আছে হেতু উভালি পেলাব লাগিব ঠিক আছে ৰছিৰে বান্ধি বা জেসিবিৰে বা কিবা নহয় কিবা মাটিৰ একেবাৰে তলৰ পৰা উভালি পেলাব লাগিব তাৰ পিছত এটো ৰ'দত শুকাব লাগিব তেতিয়া হলে ই মৰিব ঠিক আছে তো স্টুডেন্টস এতিয়া সোৱা আনসাৰটো সোৱা no is used no to use কৰা হৈছে to emphasize the perspective that chopping and hacking will not be sufficient for killing a tree okay students I hope you got it so let's proceed to the next question next question is what is the meaning of anchoring earth and earth cave okay so answer hobo it means that the earth protects it like a mother earth cave means a hole inside it the earth protects tree it provides all the essential ingredients to the tree ঠিক আছে তো উদ্ভিদবিলাক যে ডাঙৰ হয় তো তাৰ কাৰণে ইনগ্ৰেডিয়েন্টস বিলাক বা খাদ্যবিলাক কোৰ পৰা পায় দটিৰ পৰা পায় পৃথিৱীৰ পৰা পায় ন মাটিৰ তলৰ পৰা পানী মিনাৰেলছ এইবিলাক লয় আৰু পৃথিৱীৰ পৃষ্ঠত থকা বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড লয় তাৰ পিছত সূৰ্যৰ পৰা সানলাইট আহে এইবিলাকৰ সহায়তে এইটো উদ্ভিদ এটা হেৰি হয়
মানে পৃথিৱীটো উদ্ভিদবিলাকৰ কাৰণে মাটিৰ নিচিনা হয় পৃথিৱী নহলে উদ্ভিদবিলাক গ্ৰো ক'ত কৰিব হয়নে সো হেতুই আনসাৰটো তেনেকৈ লিখিবা ওকে what does he mean by the tree strength of the tree exposed what does he mean by the strength of the tree exposed ঠিক আছে তো উদ্ভিদ এটাৰ strength expose কৰা মানে খুলাসা কৰা ঠিক আছে মুকলি কৰি দিয়া মানে তো উদ্ভিদ এটাৰ strength expose কৰা বা খুলাসা কৰা you know তাৰ মানে কি তাৰ মানে ইয়াত ৰাইটাৰ জনে বা কবিজনে কব বিচাৰিছে উদ্ভিদ এটা strength বা প্ৰকৃত যি শক্তি আছে হেতু এক্সপোজ কৰিবৰ কাৰণে উদ্ভিদটো উভালি পেলাব লাগিব ঠিক আছে তেতিয়াহে উদ্ভিদটো শক্তি নাইকিয়া হ'ব হেতু কব বিচাৰিছে এক্সপোজৰ দ্বাৰা নাইকিয়া হোৱা বুজাইছে বা উদ্ভিদৰ শক্তি কমাই পেলোৱা বুজোৱা হৈছে ঠিক আছে এক্সপোজ কৰা okay the stem or root is the strength of a tree when the tree is pulled out means ubali pelwa matir pora ekebare ubali pelwa its strength is exposed tete yar strength exposed hoise tamane matir pora jete you know hei kora hoy ubali pelwa hoy tetia tar shokti khini naikia hoise ঠিক আছে কারণ যার মাটির পরে ই সকলো ধরনের you know essential nutrients বিলাক লয় ঠিক আছে মাটিতে you know থিয় হৈ থাকে গতিকে মাটিৰ পৰা যেতি উভালি পেলোৱা হয় তেতিয়া তাৰ strength তাৰ মানে শক্তি নাইকিয়া হৈ যায় তাকত নাইকিয়া হৈ যায় ঠিক আছে what finally kills the tree ঠিক আছে finally গছক কেনেকে কিল কৰা হয় okay answer হ'ব pulling out the tree from the mother earth and scorching and choking it in the sun and air kill the tree it becomes brown dry and gets hard eventually it dies okay students okay তো students এতিয়া next সোয়া next তোমালোকক দিছে এডিশনাল কোৱেশ্চন যে তোমালোকক কিছুমান অতিৰিক্ত প্ৰশ্ন দিয়া হৈছে ঠিক আছে তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে why can't a simple jab of the knife kill a tree okay so তোমালোকে আনসার লিখিবা এবলাক অতিৰিক্ত প্ৰশ্ন হয় কিন্তু ঠিক আছে তোমালোক অনুসন্ধিত নাই কিন্তু মানে তোমালোক কবিতাটো হইতে জড়িত হয় ঠিক আছে তোমালোক এক্সামত দিব পাৰে তো লিখিবা আনসার লিখিবা a simple jab cannot kill a tree because it has grown strong by observing sunlight air and water for many years ঠিক আছে students next আছে 2 নম্বৰ কোৱেশ্চন তোমালোক খুদা হৈছে যে what happens when the bark of a tree is hacked and chopped okay so answer তোমালোকে লিখিবা the bleeding bark heals and new green twigs grow again okay তো next আছে তিনি তোমালোকে দিছে according to the poet what must be done to kill a tree completely এটা গছ completely kill কৰিবৰ কাৰণে মাৰিবৰ কাৰণে কি কৰিব লাগিব answer লিখিবা the root must be pulled out from the earth completely ঠিক আছে at least কি কৰিব লাগিব মাটিৰ তলৰ পৰা তাৰ you know যেটো root আছে হেতু একেবাৰে পুল আউট কৰিব লাগিব মানে একেবাৰে উবালি পেলাব লাগিব ঠিক আছে তাৰপিছত তোমালোকে সাইড দিছে why is the root described as the most sensitive part of the tree answer লিখিবা because it is hidden inside the earth for years and is the source of the tree's strength okay first number question to say what happens to the tree after the root is exposed answer likhiba it gets scorched choked dried twisted and withers away ঠিক আছে এটো ধুনিয়াকৈ তোমালোকে লিখি লবা তাৰপিছত তোমালোকক দিছে read and enjoy পঢ়িবলৈ দিছে আৰু এনজয় কৰিবলৈ দিছে ইয়াত তোমালোকক 30 নম্বৰ এটা সৰু কবিতা দিছে তোমালোক কবিতাটো পঢ়ুম ইয়াত তোমালোকক কৈছে I think that I shall never see a poem lovely as a tree ঠিক আছে next sentence হৈছে a tree shows hungry mouth is pressed against the earth's sweet following pressed a tree that looks at God all day and lifts her leafy arms to pray a tree that may in summer wear a nest of robins in her hair upon whose bosom snow has lain who immediately leaves with rain poems are made by fools like me but only God can make a tree ঠিক আছে এখেত হৈছে রাইটার অর্থাৎ পোয়েট জয়স
কিলমাৰ ঠিক আছে গতিকে তোমালোকে কবিতাটো পঢ়িবা এ তোমালোকক কৈছে যে when eating a fruit think of the person who planted the tree ঠিক আছে এটা ফল খোৱা সময় তোমালোকক ভাবিবলৈ দিছে যে ফলৰ গছটো কোনে লগাইছিল ঠিক আছে তেওঁৰ মানে ইউ নো তেওঁৰ কথা মনত পেলাবলৈ দিছে ঠিক আছে স্মৰণ কৰিবলৈ দিছে ওকে তো স্টুডেন্টস তোমালোকে ভিডিওটো হেকলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু ভিডিওটো তোমালোকক কেনে লাগিল মোক কমেন্ট কৰি জনাবা আৰু স্টুডেন্টস তোমালোকলৈ ৰিকুৱেষ্ট ৰল যে তোমালোকে কেতিয়াও পাৰাপক্ষত হেৰি নকৰিবা উদ্ভিদ নাকাটিবা গছ নাকাটিবা আৰু যিমান পাৰা গছ ৰোপণ কৰিবা আৰু হেবিলাকৰ যতন লবা ঠিক আছে তো স্টুডেন্টস আজি ভিডিওটো মেলাইছিলে ভিডিওটো হেকলৈকে চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ